আজি আমি আপোনালোকক দেখুৱাম এটা ব্যতিক্ৰম দৃশ্য কোনে কয় অসমীয়া মহিলা কৰ্মঠ নহয় বুলি ৰঞ্জু মঞ্জুৰ কথাৰে আমি আজি আপোনালোকক দেখুৱাম এটা বিপৰীত ছবি কৃষি কৰ্মৰ জৰিয়তে তেওঁলোকে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাম বৰ্তমান তেওঁলোকে নিজৰ কৃষি কামত ব্যস্ত আছে এই মুহূৰ্তত দুগৰাকী ভগ্নী তেওঁলোকে এনেধৰণে নিজৰ যি পৈতৃক সম্পত্তি তাতে বিগত 50 বছৰে তেওঁলোকে এনেধৰণে খেতি কৰি আহিছে তেওঁলোকৰ পিতৃৰ দিনৰ পৰা খেতি কৰিছিল আৰু বৰ্তমান তেওঁলোকে খেতি কৰি আছে আমি সন্মুখত দেখা পাইছে আলু কবি কেনেধৰণে বিভিন্ন ধৰণৰ শস্যসমূহ বৰ্তমান উলহমাল ধুনীয়াকৈ গজি উঠি আহিছে আৰু তেওঁলোক দুইগৰাকী বৰ্তমান কৃষি কামত ব্যস্ত আছে পুৱাৰে পৰা তেওঁলোকে এনেধৰণে কৃষি কামত ব্যস্ত থাকে আৰু সন্ধিয়ালৈকে কেৱল তেওঁলোকে কৃষিৰ ওপৰত জড়িত থাকে ইয়াৰ উপৰি তেওঁলোকে এইসমূহ কৃষিৰ উপৰি তেওঁলোকে কল কুঁহিয়াৰ নেমু খেতিৰ পৰা ধৰি অন্যান্য যিখিনি আমাৰ সচৰাচৰ কৰিব পৰা খেতি আছে সকলোখিনি কৰে আৰু ইয়াৰ পৰিৱৰ্তে তেওঁলোকে নিজৰ সৰু পৰিয়ালটো পোহপাল দি আছে এনেধৰণে তেওঁলোকে দুইগৰাকী ভগ্নী মিলি কাম কৰে আপোনালোকে দেখা পাইছে দুইজনীয়ে বৰ্তমান কৃষিভূমিত তেওঁলোকে কোৰ মাৰি আছে মই অকণমান তেওঁলোকক দুআষাৰ কথা পাতিম তাৰপৰা আমি আকৌ পুনৰ দৃশ্য দেখুৱাম বাইদেউ আমি আপোনাক স্বাগতম জনাইছোঁ দেখা পাইছোঁ আপোনালোকে ৰাতিপুৱাৰ পৰা এনেধৰণে বাৰীত কাম বন কৰি আছে এতিয়া কেতিয়াৰ পৰা কৰি আছে কি কৰে এইবিলাক এই চেনেলক ধন্যবাদ জনাইছোঁ এইকণ সুবিধা দিয়াৰ কাৰণে বাৰু এয়া আমাৰ ৰাতিপুৱাৰ পৰা চলিয়ে থাকে আৰু বয়স বুলি ক'বলৈ গ'লে আমাৰ দেউতাই যেতিয়াৰ পৰা কৰে আমি যেতিয়া কৰিব পৰা হৈছোঁ তেতিয়াৰ পৰাই আমি কৰোঁ দেউতাৰ লগত তাৰপিছত দেউতা নাইকিয়া হোৱাৰ পৰা আমি নিজেই কৰোঁ এইটো কাম এইবিলাক এই যিবিলাক খেতি কৰ্মৰ জৰিয়তে আপোনালোকে চলি আছোঁ খেতি কৰ্মৰ জৰিয়তে চলি আছোঁ আপোনালোকে কাৰ পৰা আচলতে প্ৰেৰণা পাই পেলাই এনেধৰণে কৃষি কৰিবলৈ আগবাঢ়িলে যে সমাজততো পুৰুষেই এনেধৰণৰ খেতি কৰা দেখা যায় কিন্তু আপোনালোক অকণ ব্যতিক্ৰম আপোনালোকে পুৰুষৰ সমানে আজি কোৰ মাৰিছে বিভিন্ন ধৰণৰ কাম কৰিছে ক'ৰ পৰা অনুপ্ৰেৰণা পালে এইখিনি আমাক দেউতাই দিলে দেউতাই গোটেইখিনি শিকাইছে কেনেকৈ কি কৰিব লাগে দেউতাই শিকাইছে কৃষি কৰ্ম কৰিবলৈ সকলো দেউতাৰ পৰা প্ৰেৰণা পাইছোঁ আমি কেতিয়াবা সংকোচবোধ হয় নাই যে পুৰুষে কাম কৰে কিন্তু মহিলাই নকৰে আপোনাৰ নহয় সেইটো আমাৰ ভালহে লাগে এইখিনি সকলোতকৈ আগত যেতিয়া চব্জিটো উলিয়াবলৈ পাওঁ নিজৰে তাৰমানে ভাল লাগে ধন্যবাদ মই আৰু এগৰাকী বাইদেউ আছে মই দুইগৰাকী কথা ল'বলৈ চেষ্টা কৰিম এগৰাকী বাইদেউ ওচৰলৈ যাম বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান তেওঁ বৰ্তমান কামত ব্যস্ত হৈ আছে তেওঁ কথা পাতিম বাইদেউ আপোনালোকে কি খেতি কৰে আমি আলু কবি মূলা তাৰপিছত টেঙা বাৰী আছে টেঙা বাৰী চব কৰোঁ কাম কৰোঁ জালুক আছে হালধি আছে আদা আছে কল খেতি সকলোখিনিয়ে কৰোঁ সময়ত গৰু আছে দুজনী এজনী কৰ্চ এজনী লোকেল তাৰপিছত কৰি যাওঁ সেইখিনি অসুবিধা আমি একো নাপাওঁ শিক্ষা কৰাৰ সময়ত কৰিলোঁ আৰু এতিয়া চলিবৰ কাৰণে লাগেই আৰু কৰিও ভাল লাগে খেতি যেতিয়া সম্পূৰ্ণ হৈ উঠে তেতিয়া দেখি ভাল লাগে চাই ভাল লাগে আপোনালোকে চলিবৰ কাৰণে যিমানখিনি অৰ্থৰ প্ৰয়োজন হয় এই কৃষি কৰ্মৰ জৰিয়তে কৃষিৰ পৰাই পাওঁ আমি হয় কিনা চলিব পৰাকৈ হয়গৈ এতিয়া আপোনালোকৰ মুঠ ঘৰৰ সদস্য কিমান আমাৰ ছোৱালী 3জনী আমি বাইদেউ আছে প্ৰেচাৰ ষ্ট্ৰক হ'ল বাইদেউ আৰু আমি দুজনী বাইদেৱে কৰোঁ আমি দেখা পাইছোঁ পিছফালে আপোনালোকৰ এখন বৃহৎ নেমুৰ বাগান আছে এইখিনিৰ পৰা কিমান আপোনালোকে ইনকাম কৰিবলৈ সক্ষম হয় 60-70 হাজাৰ আমাৰ ইনকাম হয় এইবাৰ লকডাউনৰ কাৰণে আমাৰ ঘাটি হৈছে এনেই 60-70 হাজাৰ টকা ইনকাম হয় আমাৰ প্ৰতি বছৰে আৰু এইবাৰ গৰুৰ গাখীৰ বিক্ৰী কৰি আমি লাখ টকা পাইছোঁ চৰকাৰীভাৱে কিবা সুবিধা পাইছে নে আজিলৈ পোৱা নাই এতিয়া নাই পোৱা চৰকাৰী মানুহ কোনোবা আপোনালোকৰ এই কৃষি কৰ্মৰ এটা খবৰ ইয়াত চাবলৈ আহিছেনে বা কিবা অহা নাই অহা যোৱা বছৰে মই এদিন গ্ৰাম সেৱকক মাতি আনিছিলোঁ তেখেতসকলৰ হেনো আজিকালি বাৰীত ঘূৰি কাম চোৱাৰ হেৰি নাইকিয়া তেনেকৈ কৈছে এগৰাকী বাইদেউ মুখেৰে সুধিলে যে চৰকাৰী বিভাগৰ মানুহে ক'লে যে তেওঁলোকে আজিকালি এনেকৈ ধৰণে বাৰীত আহি চোৱাৰ কোনো পদ্ধতি নাই বুলি ক'লে যাই কি নহওক আমি ইয়াৰ জৰিয়তে এটাই কথা ক'ব বিচাৰিছিলোঁ যে মহিলা হ'লেও তেওঁলোক কিন্তু পুৰুষৰ সমানে এনেদৰে দুগৰাকী মহিলাই নিজৰ বাহুবলেৰে নিজৰ বাৰীত পৈতৃক সম্পত্তিত কৃষি কৰ্মৰ জৰিয়তে দাঙি ধৰিছে স্বাৱলম্বিতাৰ অন্যতম নিদৰ্শন